মই আজি আপোনালোকক আমাৰ মায়ে কেনেকৈ কেঁচা জলকীয়াৰ আচাৰ বনায় সেই দেখুৱাব লৈছোঁ। এইখিনি মিঠাতেল, কালজিৰা আৰু পাঁচফোৰণ দি ফোৰণ দি লৈছিলে। আৰু এইখিনি হৈছে সৰিয়হ, এইটো পেষ্টটো বনাই লৈছে। ভিনেগাৰত তিয়াই থৈছিলে এৰাতি সৰিয়হখিনি আৰু তাৰপিছত মিক্সিত এনেকৈ পেষ্ট বনাই লৈছে। আৰু এয়া চাওকচোন, এইখিনি ঠাণ্ডা কৰি লৈছে। আৰু এইখিনি জলকীয়াখিনি প্ৰথমতে ধুই অকণমান ৰ'দত শুকাই পানী নাইকিয়া কৰি এনেকৈ কাটি লৈছিলে। আৰু এতিয়া ঠাণ্ডা কৰি থৈ দিয়া মিঠাতেলখিনিত জলকীয়াখিনি দি দিলে। আৰু তাৰপিছত এই সৰিয়হৰ পেষ্টটো ইয়াতে দি দিব। এয়া চাওকচোন, সৰিয়হৰ পেষ্টটো ইয়াতে দি দিলে। এনেকৈ মিক্স কৰাৰ পিছত মায়ে বটলত সুমুৱাব আৰু বটলত সুমুৱাই ৰখাৰ পিছত মাজে মাজে ৰদাই থাকিব। আৰু কেঁচা জলকীয়া ঘৰত নাথাকিলে এইটোৰে ভাত খাবলৈ খুবেই বেছি ভাল লগা হয়। এই আচাৰটো কেনেকুৱা লাগিলে আপোনালোকে কিন্তু জনাব নাপাহৰিব দেই। আজিলৈ ইমানেই, ধন্যবাদ।